হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু ডিফেন্স জেকে ইউটিউব চেনেল। চ' ফ্ৰেণ্ডসকল মোক বহুত দিনৰ পৰা কমেণ্ট কৰি আহিছে যে সকলোৰে মাথো এটা কমেণ্ট যে SSC GDৰ এনচাৰ কিউ কেতিয়া দিব। চ' ফ্ৰেণ্ডসকল SSC GDৰ এনচাৰ কিউ কেতিয়া দিব সেই বিষয়ে আজি মই অলপ কথা পাতিম আপোনালোকৰ লগত। চ' কেতিয়া দিব পাৰে SSC GDৰ এনচাৰ কিউ কিছুমান ডেট লৈ কথা পাতিম। চ' ডেটবোৰ মই ক'ত পাইছোঁ, চ' আপোনালোকে চাব কিছুমান পেপাৰত উল্লেখ কৰিছে যে SSC GDৰ এনচাৰ কিউ কেতিয়া দিব। চ' ফ্ৰেণ্ডসকল যদি আপুনি মোৰ চেনেলটো নতুন চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে মই দিয়া যিকোনো ভিডিঅ'ৰ ন'টিফিকেশ্যন লগে লগে পাই যাব আৰু চাব পাৰিব। চ' ফ্ৰেণ্ডসকল তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ। চ' ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে। চ' ইয়াতে চাওক লিখা আছে এইটো এটা নিউজ পেপাৰ হয়, NBT বুলি কোৱা হয়, এইটো এটা নিউজ পেপাৰ হয়। চ' ইয়াতে উল্লেখ কৰিছে SSC GDৰ এনচাৰ কিউ কেতিয়া দিব। SSC GD কনষ্টেবল रिजल्ट 2019 डेट जाने कब आएगी GD कॉन्स्टेबल परीक्षा का रिजल्ट पूरी डिटेल्स। চ' ফ্ৰেণ্ডছ তাৰপিছত ইয়াতে তললৈ আহিছোঁ। চ' ইয়াতে লিখা আছে চাওক SSC GD कॉन्स्टेबल रिजल्ट 2019 का इंतजार, इस परीक्षा को देने वाले लाखों आवेदक को 11 मार्च को वो परीक्षा खत्म हो गई। करीब 1 महीने तक चलने वाली इस परीक्षा के जरिए CAPF, NIA, SSF और आसाम राइफल्स में GD के पद को भरा जाएगा। চ' ফ্ৰেণ্ডছ আপোনালোকে সকলোৱে জানে ইয়াতে টোটেল আছিলে 54 শিফ্ট হৈছিলে, 125 চহৰ আছিলে আৰু 297 জাগাত পৰীক্ষা হৈছিলে। চ' ফ্ৰেণ্ডছ তাৰপিছত ইয়াতে দিয়া আছে, চ' পোষ্ট কিমান বঢ়াই দিছে ইয়াতে দিয়া আছে। আগতে 54,000 কিবা আছিলে, এতিয়া 58,373 পোষ্ট হৈছে। আৰু কিমানে পৰীক্ষা দিছিলে ইয়াতে দিয়া আছে চাওক, কিমানে আবেদন কৰিছিলে মানে এইবিলাক তাৰ ভিতৰত পৰীক্ষা দিছে ইমানে 30,41,284 জনে পৰীক্ষা দিছে। 58.26% পৰীক্ষা দিছে। চ' ফ্ৰেণ্ডছ তাৰপিছত ইয়াতে দিছে SSC GD रिजल्ट का ऑफिशियल नोटिफिकेशन पर। চ' ফ্ৰেণ্ডছ ইয়াতে লিখিছে চাওক, ইয়াতে দিছে চাওক परीक्षा देने के बाद इसकी एंसर की जारी किया जाएगी। इस महीने या अगले महीने की शुरुआत में जारी किया जा सकती है। वो ऑफिशियल नोटिफिकेशन के मुताबिक SSC GD रिजल्ट 2019 घोषणा 31 मई 2019 को जाएगी। हालांकि भविष्य में इसमें बदलाव भी किया जा सकते हैं, लेकिन फिलहाल इसी तारीख को रिजल्ट आने की संभावना है। सो फ्रेंड्सসকল ইয়াতে এটা কথা উল্লেখ কৰিছে এই মাহৰ শেষত নতুবা অহা মাহৰ প্ৰথম সপ্তাহতেই SSC GDৰ এনচাৰ কিউ জাৰি কৰা বুলি ইয়াতে উল্লেখ কৰিছে। কিন্তু ফ্ৰেণ্ডসকল এই মাহ প্ৰায় শেষ হৈ গ'ল, এনচাৰ কিউ নাহিলে, কিন্তু অহা মাহৰ প্ৰায় প্ৰথম সপ্তাহ প্ৰায় 7 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত এনচাৰ কি অহাৰ বহুত সম্ভাৱনা আছে। চ' ফ্ৰেণ্ডছ তাৰপিছত ইয়াতে দিয়া আছে 31 মে'ত ৰিজাল্ট দিব SSC GD। আমি সকলোৱে ভাবি আছোঁ 31 মে'ত ৰিজাল্ট দিব, কিন্তু ইয়াতে উল্লেখ কৰিছে হালকি ভৱিষ্য में इसमें बदलाव भी किया जा सकता है। 31 তাৰিখে ৰিজাল্ট নিদিব পাৰে, তাৰিখটো সলনিও কৰিব পাৰে, লেকিন फिलहाल इस तारीख को रिजल्ट आने की संभावना है। এইটো তাৰিখত ৰিজাল্ট অহাৰ সম্ভাৱনা আছে, কিন্তু তাৰিখটো বদলিও হ'ব পাৰে। চ' ফ্ৰেণ্ডছ এইখিনিয়ে আছিলে। চ' মোক বহুতেই কমেণ্ট কৰাৰ বাবে তেওঁলোকৰ ডাউটটো অলপ মই ক্লিয়াৰ কৰি দিলোঁ, কাৰণ বহুত ইউটিউবাৰে এইবোৰ নিউজ পেপাৰৰ পৰা ভিডিঅ' বনাইছে। চ' এইখিনি আছিলে। চ' ভিডিঅ' যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।